সেইটোৱে মোৰ ঘৰ। গুড মৰ্ণিং ফ্ৰম শদিয়া বঞ্জিতাহঁতৰ মাকৰ ঘৰৰ পৰা। পিছফালে বেকগ্ৰাউণ্ডত দেখি আছে বঞ্জিতা আগৰ ঘৰখন। আৰু যিহেতু ঘৰত এটা ভিডিঅ' কৰিছিলোঁ তাত কৈছিলোঁ যে এবাৰ বঞ্জিতাৰ ঘৰখন আকৌ ভালকৈ দেখুৱাম, যিসকলে দেখা নাই তেখেতলোকক ভালকৈ দেখাম বুলি। আৰু আজি ফাইনেলি ই মানে ৰাতিপুৱাৰ পৰা বিয়া খাবলৈ ওলাই আছে। মই কিন্তু গা চা ধোৱা নাই, এতিয়ালৈকে লেতেৰা হৈ আছোঁ। ই মানে বিয়াত যাব ওলাই ৰেডি হ'লগৈ, ইয়াৰ কাপোৰ চাপোৰ পিন্ধি। আৰু মই গা ধুবলৈ আহিছোঁহে ঘৰত, বিয়া ঘৰত কাম কৰি আহিছোঁ, লেতেৰা হৈ আছোঁ। এফালে ৰিয়ান নাই, ৰিয়ান এফালে চাই দিয়া এবাৰ। হিৰ' লাগিছে না আমাৰ ৰিয়ানক? কমেণ্ট এটা কৰি জনাই দিব দেই। প্ৰথমতে দেখুৱাই দিছোঁ ঘৰৰ আগফালে এনেকুৱা একদম এখন গাঁও, সুন্দৰ পৰিৱেশ। আৰু সেইফালে নদী এখন আছে, আমাৰ ঘৰৰ তাত যেনেকৈ নদী এখন আছে আমাৰ ঘৰৰ কাষতে, তেনেকুৱাই আমাৰ গাঁওখন যেনেকুৱা ভিতৰুৱা ধৰি লওক, ৰাস্তা পদূলি ইমান সুবিধা নহয়। ইয়াত কিন্তু অলপ ভাল বাৰু, শিলগুটি হ'লেও ধুনীয়াকৈ পাৰা আছে, কিন্তু বাকীখিনি চব ছেমেই। দেখিছে পৰিৱেশ, তামোল গছ আছে, আগত পুখুৰী এটা আছে, এইফালে নামঘৰটোৰ ওচৰতে। আমাৰ ঘৰত যেনেকুৱা নামঘৰটোৰ ওচৰত আছে ইয়াতো ছেম তেনেকুৱাই। আৰু সিফালে ভাইটিয়ে এবাৰ গোমধান খেতি কৰিছে হোৱা, শদিয়াততো গোমধান খেতি মেইন। আৰু এইফালে ভাইটিয়ে ঘৰ বনাই আছে, ঘৰ বনাই থকাৰ কাৰণে ইয়াৰ শিলগুটি ইয়াতে পেলাই থৈ দিছে। আৰু এবাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। বিয়া খাবলৈ ৰেডি? তই ঘৰখন অলপ দেখাই দিয়া। লেটছ গো। সেইটোৱে মোৰ ঘৰ। সৰুৰে পৰা ডাঙৰ হোৱা ঘৰখন, মানে জন্ম হোৱা আৰু সৰুৰে পৰা ডাঙৰ হোৱা ঘৰখন এখনেই ইয়াৰ। ল'ৰালি কালৰ মানে স্মৃতিবোৰ এইখন ঘৰতে আছিলে। তো ইয়াতে চাগে ক'ত পিটিছিলে চাগে, এইফালে লো মাৰিছিলে চাগে ই, হয় নাই? তো এইফালে চাগে ক'ৰবাত লো মাৰিছিলে, তামোল গছৰ তলে চাগে লুকাইছিলে। আৰু এইজোপা টেঙা মই লগোৱা। কোনজোপা? এইজোপা টেঙা অকল এডালে লগাইছিলোঁ, বহুত ডাঙৰ হৈ গ'ল, এখন বাৰীৰ নিচিনা হৈ গ'ল। নেমু টেঙাজোপা? অঁ। তো তাৰপিছত এইফালে ভাইটিয়ে ঘৰ বনাই আছে। এয়া নদী কাষৰ মাটি বুলি আগতে ঘৰ বনোৱা নাছিলে, কিন্তু এতিয়া মানে কৈ লাহেকৈ ঘৰ বনাইছে। মই ক'লোঁ বেছিকৈ ঘৰ এটা বনা বুলি। তো সেইটো ঘৰত দেখিছেনে হোৱা টিংপাতবোৰ, মাময়ে খাই চাগে যিহেতু, আৰু কেইটামান হ'লে পানী পৰিব। থাকোঁতে বনোৱা ন, এতিয়া আমি ইমান ডাঙৰ বুঢ়ীয়ে হৈ গ'লোঁ। অঁ, সেইটো বহুত দিনৰ ঘৰ আছিলে ন? আৰু ইয়াত মই দুটা বস্তুৱে লগাই থৈ যোৱা আছে, এটা সেইটো নাৰিকল গছটো, এটা হ'ল নেমু টেঙাটো। নেমু টেঙা গছ দুজোপা। এইটো মোৰ দৰাটো। কি? এইটো দৰাটো হৈছিলে কলগছজোপা। মানে শান্তি বিয়াত ৰুৱে সেইজোপা? সেইজোপাটো আঠিয়া কল হয়, চেনিকল নহয় নহয়। বনৰীয়া কল। বনৰীয়া কল। তো এতিয়া মই গা ধুম, আমাৰ ই গা চা ধুই মেলি ওলালে। ঐ লাকি, ই গা ধুই মেলি ৰেডি হৈ গ'ল। তই কি ৰখি থাক নে যাওঁ এতিয়া? নহয়, মই কৈছোঁ মোক, তই গৈ থাক যা, ধুতি চুটি পিন্ধি লগে। মইতো পেণ্ট পিন্ধিয়ে যাম। এইফালে ঘৰটো ইয়াৰ বনাই আছে, অলপ ডাঙৰকৈ বনাইছে ঘৰটো। আৰু ঘৰত কোনো নাই, এতিয়া বাবাহে ঘৰত আছে। বাবাও এতিয়া যাবলৈ ওলাই আছে বিয়া ঘৰত। তাৰপিছত মাহঁতে চবে গ'লেই, আৰু ভাইটিতে চবে তাতে আছেগৈ। তো এয়াই পৰিৱেশ, দেখুৱাবলৈনো কি আছে। আৰু অলপমান যাওঁ বিয়া ঘৰত, তাৰপিছত বিয়া ঘৰৰ পৰিৱেশটো অকণমান দেখুৱাম। তাৰপিছত আৰু কিনো দেখুৱাম আৰু, সেয়া একে আমাৰ নিচিনা গাঁৱে হয়। তো সেইফালে আহি গ'ল ভাইটি। কিবা আনিলি নাই? কি আনিলো? আনি দিলি? তো এইফালে আমাৰ টেংগৈ একদম তাত বিয়া ঘৰত খেলি লেতেৰা পেতেৰা হৈছে। এতিয়া গা ধুব লাগিব ন, চবে চফা হ'ব লাগিব। আমাৰ ৰিয়ানেতো চফা হৈ ওলাই গ'ল ন, এতিয়া মাকৰ লগত যাব ই ন, একদম হিৰ' হৈ আছে সি। চলো টেংগৈ, আমি এতিয়া গা ধুম ন। এই ইয়াৰ আচল নামটো কি আছিলে? সুমন। ব'ল গা ধুমগৈ এবাৰ আমি ন। কি? সুমন নামৰ মোৰ কুকুৰ এজনী আছিলে। মই মিছা কথা নাই, বাবা সুধিছা। সুমন। এইটো জামুক পুলি এটা লৈ যাম আমি, এনেকুৱা পপলা জামুক, সেইটো ওলাই আছে। এইয়া জামুক খুব ধুনীয়াকৈ লাগি আছে চাওক। তামোল গছখিনি কিন্তু বহুত দিনৰ চাগে, তামামুখ হৈ গৈছে চাওক না, ইমান ওপৰত পাইছেগৈ নহয়। বাবা বাপেকৰ দিনৰ পাই আছিনি। তো এতিয়া আমি ওলাই গৈছোঁ ঘৰৰ পৰা, গা পা ধুই ৰেডি হৈ বিয়া ঘৰলৈ। বিয়া ঘৰ মানে বঞ্জিতাৰ ককাই ঘৰ। নানাৰ লগত যাওঁ। কি লগালি? তো মানে দাদাহঁতৰ ছোৱালীজনীৰ বিয়া, ভতিজাকৰ শান্তি বিয়া। আৰু সুটো আছে ঘৰটো, সেইটো ধোঁৱা ওলাই আছে তাত। আৰু এইটো তাৰ ককায়েকৰ ঘৰ হয়। আৰু বহুতে সুধি থাকে গাংখন ক'ত দেচোন ভালকৈ, কি নাম হয়? এইফালৰ পৰা ৰতনপুৰৰ পৰা আপোনাৰ 3 কিলোমিটাৰ, খ্ৰীষ্টান গাঁৱৰ পৰা ৰাইট চাইড সোমালে মানে আমাৰ গাঁওখন পায়। মেইনকৈ গাঁওখনৰ নাম লক্ষ্যপুৰ বুলি কয়, এনেই মতিয়ামবাৰী বুলি ক'লে মানে চিনি পায়। আৰু চিনি পায়, আমাৰ গাঁওখন যেনেকৈ নানাম খামটি হয়, কিন্তু মানুহে হাবিগাঁও বুলি ক'লেহে চিনি পায়। ত' তেনেকুৱা টাইপ আৰু। তো এতিয়া ব'ল বিয়া ঘৰত যাওঁ, সোমাওগৈ ধুনীয়াকৈ চাওঁগৈ অলপ। ইয়াত একদম নৰ্মেলি মানে চিম্পুল শান্তি বিয়া যেনেকৈ গাঁৱত হয়, আমাৰ নিচিনা গাঁৱত মানে এখন গাঁৱত কেনেকৈ শান্তি বিয়া হয়
যিখিনি পাৰোঁ আৰু সেইখিনি দেখুৱাম আৰু মই মানে য'ত সোমাই বেছিকৈ দেখাওঁ ন এনে ওপৰে যিখিনি পাৰোঁ সেইখিনি দেখুৱাম দেই বলক। এয়া হৈছে বিয়া ঘৰ, আগফালে এনেকৈ ৰভা দিয়া হৈছে, সিফালে চাগে তাত ভাত বনাই আছে আৰু এতিয়া আমি সোমাই যাম ভিতৰলৈ। এয়া হৈছে এইটো মূল ৰভাটো, ইয়াত যিহেতু কইনা চইনা বহিব, এইটো ভাত খোৱা ঘৰ লগতে বনাই দিছে আৰু এইফালে যাওঁ আমি বলক ভিতৰলৈ। কৌশিক ক'লৈ যাওঁ? বিয়ালে। এইফালে যদি আমি সোমাই আহোঁ ভাত খোৱা ঘৰত, এফালে ধুনীয়াকৈ ভাত বনোৱাত লাগি আছে, আমাৰ ইয়াৰে ৰাইজসকল বহি আছে ইয়াত ধুনীয়াকৈ চবে। কেইবটল বনালে ভাত? হা? আৰু ইয়াত ভাতটো বেলেগ টাইপত বনাই দিয়ে, ইয়াত মানে এনেকৈ চালা ভাত বনায়, তো এইটো মানে বহুত গাঁৱত এনেকৈ বনোৱা হয়, কিন্তু আমাৰ সেইফালে সদায় টোপোলা ভাত বনোৱা হয়। নাই ধুনীয়া হৈছে, মজা হৈছে। এইফালে আমাৰ গোপিনীখিনি গৈছে এতিয়া পানী তুলিবৰ কাৰণে, আহিছে পানী তুলি তেখেতলোকে। কি হয় এইখিনি? তাৰমানে এইখিনি কইনা মাকে পিন্ধিব এতিয়া। গাঠিছো দজাই আৰিছো কইনা খুয়ে সমাজলৈ মাতিছো এপাকি গাহৰি খাইছে, বৰ গাহৰি, চব গাহৰিয়ে এইখিনি। আমাৰ এইটো গাহৰিয়ে খাব বাৰু, ইয়াৰ কথা জানো। এদিন সখীজনী ইমান ভাত খাই ল'লা যে, হা? অঁ আমাৰ ফুলালেও গাহৰিয়ে খাই তাৰমানে ন, চব গাহৰিয়ে। গুড মৰ্ণিং। একেবাৰে পিছদিনাখন বিয়া চিয়া হৈ গ'ল আৰু আজি ৰাতিপুৱাই ওলাইছে, ৰাতিপুৱা নহয় মানে 11টা 11:30 বাজিলেগৈ। দেখিছেনে কি বস্তু একদম দি পঠাইছে, আৰু বঞ্জিতা কি লৈ লৈছে একদম। এফালে আলু চালু কিবা কিবি আৰু এইবোৰ ফুল পুলি কিবা কিবি লৈ লৈছে। তাৰপিছত বাইক লোডিং হৈ গ'ল, এতিয়া যাবলৈ ওলাই আছোঁ ঘৰত। এয়া দেই ঘৰ জানে কেলে ৰেডি হৈ গিয়া। এইফালে বাবা মা যাংগে, বৰকে থাকিবি চাই থাকিবি। আইতা ভালকে থাক, দদৌ ভালকে থাক কবি দেই ন, যাংগৈ দেই। বিহাৰী এইটো কি কি হ'ল তই ক'ত চাই থাকিবি নেকি? ঘৰত নাযাওঁ? ভিডিঅ'টো এইখিনিতে সামৰি দিছোঁ, এতিয়া ঘৰলৈ যাওঁ ধুনীয়াকৈ, আৰু ৰাস্তাত মানে ৰখা কৰি নাথাকোঁ, চিধা ঘৰলৈ যাব লাগিব। ৰাইজ ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট এটা কৰি জনাই থৈ যাব।